নমস্কাৰ এটা ব্ৰেকিং নিউজ আছে কিছু মুহূৰ্তৰ পূৰ্বে অৰ্থাৎ কিছু সময়ৰ পূৰ্বে ওয়াকাফ সংশোধনী আইনৰ যি শুনানি আছিল সৰ্বোচ্চ ন্যায়ালয়ত ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই শুনানি সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰথমটো পইণ্টত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণভাৱে প্ৰশ্নমান কৰিছে যাৰ বাবে কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণ বিচাৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি প্ৰথমটো দিনতে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত এটা প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নটোক লৈ সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপডেট খবৰ হেউটি আপডেট ওয়াকাফ আইনৰ শুনানি সম্পূৰ্ণ হৈছে কিছু মুহূৰ্তৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত ওয়াকাফ সংশোধনী আইনৰ শুনানি সম্পূৰ্ণ হৈছে দুই পক্ষৰ যুক্তিযুক্ততাৰ পাছত শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু কাইলৈ দিনৰ 2 বজাত মনত ৰাখিব দৰ্শকসকল কাইলৈ দিনৰ 2 বজাত পুনৰ চলিব শুনানি চলিব 73খন পেটিশন আছিল আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ খবৰ অমুছলমানক লৈও আজি তৰ্কযুদ্ধ চলিছে সৰ্বোচ্চ ন্যায়ালয়ত 73খনৰ ভিতৰত 10খন আবেদনৰ শুনানি আজি সম্পূৰ্ণ হৈছে যি মেজৰ পেটিশন আছিল বিচাৰপীঠত আছে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু তেওঁৰ সৈতে তিনিজনীয়া বিচাৰপীঠত কোন আছে সেয়াও জনাটো আপোনালোকে অত্যন্ত জৰুৰী ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কেভি বিশ্বনাথন একেলগে হ'ব কেভি বিশ্বনাথন আছে কেন্দ্ৰীয় চৰকাৰকো সৰ্বোচ্চ ন্যায়ালয়ে প্ৰশ্নবান কৰিছে প্ৰশ্নটো হৈছে এইটো প্ৰশ্ন মনত ৰাখি দিয়ক ওয়াকাফ বাই ইউজাৰ যিটো প্ৰাৱধান আছিল যি প্ৰভিজন আছিল সেই প্ৰভিজনক লৈ স্পষ্টীকৰণ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ে এটা প্ৰভিজন আছিল ইয়াৰ 2015 চনৰ পৰা আৰম্ভ কৰি 1995 চনত যিখন সংশোধনী আছিল তাত এটা প্ৰাৱধান উঠাই দিয়া নাছিল যি বহু বছৰৰ মূৰত সেই প্ৰাৱধানটো সেই প্ৰভিজনটো উঠাই দিয়া হ'ল ওয়াকাফ বাই ইউজাৰ হ'ল দৰ্শকসকল যে কোনো এগৰাকী ব্যক্তিয়ে যদি ওয়াকাফৰ নামত কোনো ধৰণৰ অফিচিয়েল কাগজ পত্ৰ নোহোৱাকৈ সেই ভূমি ওয়াকাফ বোৰ্ডক দান দিছে বা কোনোবা এটা পৰিয়ালে ওয়াকাফ বোৰ্ডৰ পথাৰৰ মাটি এডোখৰ বা ফিল্ড এখন দান দিছে তাত যাতে মুছলমানসকলে ধৰ্মীয় কাৰ্য সম্পাদন কৰিব পাৰে ধৰ্মীয় যিকোনো তেওঁলোকৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে তেনে ক্ষেত্ৰত সেই প্ৰভিজনটো এইবাৰ ওয়াকাফ সংশোধনী আইনৰ পৰা উঠাই দিয়া হৈছে সেই ক্ষেত্ৰত এটা প্ৰশ্ন চৰকাৰলৈ যে যদি কোনো এটা পৰিয়ালে যদি সমাজৰ নামত মুছলমান সমাজৰ নামত বা মছজিদৰ নামত বা কোনো এখন কবৰস্থানৰ নামত যদি ভূমি দান কৰিছে তাৰ যদি কোনো ধৰণৰ তথ্য পাতি মজুত নাই তেন্তে আনুষ্ঠানিকভাৱে এখন কাগজত দলিলৰ দৰে যেনেকৈ কাৰোবাক মাটি বন্ধক দিলে যেনেকৈ দলিল লিখা হয় সমাজৰ সহি পৰ্যন্ত লোৱা হয় ঠিক তেনেধৰণে আনুষ্ঠানিকভাৱে এখন কাগজ পত্ৰ জমা দিয়া হৈছিল য'ত সেই পৰিয়ালটোৱে ভূমি দান কৰা বুলি ধৰা হয় সেই প্ৰভিজন উঠাই দিছিলে কিন্তু সুপ্ৰিম কোৰ্টে আজি শুনানিত কি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যদি সেই ওয়াকাফ বাই ইউজাৰৰ ক্ষেত্ৰত যদি চৰকাৰে কাম কৰিবলৈ যায় বা কোনো এখন ডিস্ট্ৰিক্টৰ যদি কালেক্টৰে যদি ওয়াকাফ বাই ইউজাৰ মছজিদৰ সম্পত্তি মাজৰৰ সম্পত্তি কবৰস্থানৰ সম্পত্তিৰ ক্ষেত্ৰত যদি ডিস্ট্ৰিক্ট কালেক্টৰে সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে এয়া এক গম্ভীৰ আৰু সংবেদনশীল বিষয় হৈ পৰিব যাৰ বাবে এই মুহূৰ্তত সুপ্ৰিম কোৰ্টে প্ৰশ্ন কৰিছে যে কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ ওয়াকাফ বাই ইউজাৰ যিটো প্ৰভিজনছ আছিল উঠাই দিয়াৰ ক্ষেত্ৰত কিহৰ কাৰণে উঠাই দিয়া হ'ল বা তাৰ বিকল্প হিচাপে কি আছে সেয়াও স্পষ্টীকৰণ দিব লাগিব আজি সেইটো এক গুৰুত্বপূৰ্ণ বিষয় আৰু এগৰাকী চৰকাৰী পক্ষত ওয়াকাফ সংশোধনী আইনৰ পক্ষত এগৰাকীয়ে কৈছে যে আমাৰ ভাৰতত বহুতো এনেকুৱা ভূমি আছে লাখ লাখ বিঘা ভূমি আছে য'ত আজিলৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে বা অফিচিয়েল কোনো ধৰণৰ কাগজ পাতি নাই কিন্তু সেই মাটিখিনি কোনো পৰিয়ালে ওয়াকাফ বাই ইউজাৰ হিচাপে দান দিছে সমাজক মুছলমান সমাজক তাৰ ধৰণে কাগজ পাতিৰ কোনো তথ্য নাই আজিলৈকে সেই তথ্য উদ্ঘাটন কৰিব পৰা নাই যাৰ বাবে ট্ৰাষ্ট গঠন কৰি দিয়া হৈছে কিন্তু ট্ৰাষ্টৰ হাতত কেৱল মাত্ৰ দলিলখনৰ বাহিৰে কোনো ধৰণৰ কাগজ পাতি নাই সেই ক্ষেত্ৰত যদি পঞ্জীয়ন আজিলৈকে হোৱা নাই চৰকাৰীভাৱে পঞ্জীয়ন কৰাত কি আপত্তি আছে বুলি এগৰাকী অধিবক্তাই কৈছিলে ওয়াকাফ সংশোধনী আইনৰ সপক্ষে যুক্তি দিবলৈ গৈ তেতিয়া সুপ্ৰিম কোৰ্টে কৈছে যদি পঞ্জীয়ন কৰা হোৱা নাই কিন্তু সেই মাটিখিনিত বা সেই মছজিদটোত যিটো পৰিয়ালে দান দিছিলে সেই মছজিদটোত আজি 15 বছৰ 20 বছৰ 25 বছৰ ধৰি এখন সমাজে মুছলমান সমাজে তাত নামাজ আদায় কৰি আহিছে তাত মছজিদ এটা স্থাপন কৰি মছজিদ নিৰ্মাণ কৰি তাত সদায় আল্লাহক দোৱা প্ৰাৰ্থনা কৰিছে তেনে ক্ষেত্ৰত আপুনি সেই ভূমিখিনি চৰকাৰী হিচাপে ৰেজিষ্টাৰ কৰাৰ অধিকাৰ ক'ত পালে যিটোৰ কাৰণে মুছলমান সমাজে ভয় কৰি প্ৰতিবাদ কৰি আছে যে মুছলমানৰ অধিকাৰ ধৰ্মীয় অনুষ্ঠানৰ মাটি চৰকাৰৰ নামত গুচি যাব এয়া অভিযোগ উত্থাপন কৰিছে গতিকে দুয়ো পক্ষৰ যুক্তিযুক্ততাৰ মাজত এতিয়া এটা সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই যিটো সিদ্ধান্তৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কৈছে যে ওয়াকাফ বাই ইউজাৰ
যিটো প্ৰাৱধান আছিলে যিটো প্ৰভিজনছ আছিলে সেই প্ৰভিজনছটোৰ ক্ষেত্ৰত চৰকাৰে স্পষ্টীকৰণ দিব লাগিব আৰু স্পষ্টীকৰণ কিহৰ কাৰণে উঠাই দিয়া হ'ল আৰু তাৰ বিকল্প হিচাপে কি কৰিব তাক লৈও প্ৰশ্ন কৰিছে সেইবাবে ইয়াত লিখা হৈছে যে অমুছলমানক লৈও তীব্ৰ বাক বিতণ্ডা হৈছে বা তৰ্কযুদ্ধ চলিছে কাইলৈ দিনৰ 2 বজাত পুনৰ শুনানি চলিব 73খন পেটিশ্যন আছে দৰ্শকসকল 73খন পেটিশ্যনৰ ভিতৰত আজি 10খনৰ হেয়াৰিং হ'ল কাইলৈ দিনৰ 2 বজাত পুনৰ হেয়াৰিং হ'ব গতিকে ইয়াক দীঘলীয়া প্ৰচেছ চলিব তাৰ পাছত সুপ্ৰিম কোৰ্টে বিচাৰৰ শুনানি অৰ্থাৎ ৰায়দান দিব ৰায়দানৰ অন্তত সকলোৱে মুছলমান হওক অমুছলমান হওক সংবিধানৰ বিপক্ষে বা আইনৰ বিপক্ষে হওক বা সপক্ষে হওক যিহেতু সমগ্ৰ বিষয়টো যিহেতু সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সকলো লোকে 140 কোটি জনতাই ন্যায়ৰ ওপৰত আস্থা আছে দেশৰ ন্যায়ালয়ৰ ওপৰত আস্থা আছে বাবে সকলোৱে সৰ্বোচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ যিটো শেষ ৰায়দান সেই ৰায়দানলৈ সকলোৱে বাট চাই আছে গতিকে আজিৰ দিনটোত কি হ'ল ৱাকফ বাই ইউজাৰৰ ক্ষেত্ৰত কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে স্পষ্টীকৰণ দিব লাগিব যদি মোৰ পৰিয়ালে যদি এটা মছজিদৰ নামত যদি শ বিঘা বা কেইবা বিঘা মাটি আজি 50 বছৰ আগতে দান দি থৈ দিছে তাৰ কোনো অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল ডকুমেণ্টছ নাই তেনে ক্ষেত্ৰত ৱাকফ বৰ্ডৰ তৰফৰ পৰা ষ্টেট ৱাকফ বৰ্ডৰ তৰফৰ পৰা এখন দলিল লিখা হয় দলিলখনৰ মতেহে সেই মাটিখিনি সেই অনুষ্ঠানটোৰ নামত থাকিব কিন্তু তাৰ বাহিৰে সেইটো পৰিয়ালে যদি বিচাৰে তেন্তে সেই মাটিখিনি দিব পাৰে তেনে ক্ষেত্ৰত ৱাকফ বৰ্ডৰ যি সম্পত্তি সম্পূৰ্ণ মুছলমানৰ অধিকাৰ থাকে বুলি যি দাবী সেই দাবী সমগ্ৰ দেশত চলি আছে প্ৰতিবাদ চলি আছে সৰ্বোচ্চ ন্যায়ালয়ৰ সকলোৱে অপেক্ষা কৰক সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানি চলি আছে চূড়ান্ত যেতিয়া ৰায়দান হ'ব সকলোৱে আস্থা ভৰসা সকলোৰে আছে পুলিচ ষ্টেচন যাব তাৰ পাছত পুলিচ ষ্টেচন ন্যায় নাপালে আপুনি আদালতলৈ যাব জিলা আদালতলৈ যাব জিলা আদালতত ন্যায় নাপালে আপুনি ডিষ্ট্ৰিক্ট আদালতত যদি ন্যায় নাপায় তেন্তে আপুনি উচ্চ ন্যায়ালয়ত যাব তাৰ পাছত শেষৰ যি মুখ্য দেশৰ সুপ্ৰিম কোৰ্ট সেয়াই হৈছে অন্তিম ৰায়দান অন্তিম বিচাৰপীঠ যি বিচাৰপীঠে সমগ্ৰ দেশৰ ধৰ্ম নিৰপেক্ষতাৰ ওপৰত ভিত্তি কৰি নিৰপেক্ষভাৱে সিদ্ধান্ত দিব বা ৰায়দান দিব সকলোৱে অপেক্ষা কৰি আছে কাইলৈৰ দিনৰ 2 বজালৈ